শোণিতপুৰৰ অসম অৰুণাচল সীমান্তত অঘটন নদীত পৰি সমাধি কন্যা শিশুৰ ভালুকপুঙৰ 22 মাইলত ক্ষমা কৰিব ভালুকপুঙৰ 12 মাইলত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো লগৰীয়াৰ সৈতে খেলি থাকোতে ঘটিল এই অঘটন আমি আপোনালোকক খন্তেক পিছতে দৃশ্যাংশও দেখুৱাম শোণিতপুৰৰ অসম অৰুণাচল সীমান্তত সংঘটিত হৈছে এটা শোকাবহ ঘটনা আৰু নদীত পৰি মৃত্যু কন্যা শিশুৰ আৰু সমনীয়াৰ সৈতে খেলি থাকোতেই ভালুকপুঙৰ 12 মাইলত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো আৰু তাৰ পিছতেই অঞ্চলজুৰি এক শোকাবহ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল এই ঘটনা সংঘটিত হৈছে ভালুকপুঙৰ 12 মাইলত কি হৈছিল এই খেলি আছিলে তাৰপিছত কেতিয়া নদীত গ'ল মানে গম পোৱা নাই এতিয়া পোৱালিৰ লগত খেলি আছে কিমান বয়স হৈছে এতিয়া 2 বছৰ হোৱা নাই ইমান লাগে 2 বছৰ হোৱা নাই ক'ত ঘৰ আপোনালোকৰ আমাৰ 12 মাইল কিমান টাইমত নদীত গৈছিল কিবা গম পায় এতিয়াতো গম নাপাওঁ কি নাম ছোৱালীৰ সামুতা বোলে সামুতা শোণিতপুৰৰ অসম অৰুণাচল সীমান্তত অঘটন নদীত পৰি সমাধি কন্যা শিশুৰ ভালুকপুঙৰ 22 মাইলত ক্ষমা কৰিব ভালুকপুঙৰ 12 মাইলত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো লগৰীয়াৰ সৈতে খেলি থাকোতে ঘটিল এই অঘটন আমি আপোনালোকক খন্তেক পিছতে দৃশ্যাংশও দেখুৱাম শোণিতপুৰৰ অসম অৰুণাচল সীমান্তত সংঘটিত হৈছে এটা শোকাবহ ঘটনা আৰু নদীত পৰি মৃত্যু কন্যা শিশুৰ আৰু সমনীয়াৰ সৈতে খেলি থাকোতেই ভালুকপুঙৰ 12 মাইলত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো আৰু তাৰ পিছতেই অঞ্চলজুৰি এক শোকাবহ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল এই ঘটনা সংঘটিত হৈছে ভালুকপুঙৰ 12 মাইলত কি হৈছিল এই খেলি আছিলে তাৰপিছত কেতিয়া নদীত গ'ল মানে গম পোৱা নাই এতিয়া পোৱালিৰ লগত খেলি আছে কিমান বয়স হৈছে এতিয়া 2 বছৰ হোৱা নাই ইমান লাগে 2 বছৰ হোৱা নাই ক'ত ঘৰ আপোনালোকৰ আমাৰ 12 মাইল কিমান টাইমত নদীত গৈছিল কিবা গম পায় এতিয়াতো গম নাপাওঁ কি নাম ছোৱালীৰ সামুতা বোলে সামুতা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা